মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজিৰ এইটো ভিডিঅ'ত আমি বয় চেঞ্চৰ আৰু কিছুমান ইম্পৰ্টেণ্ট চেণ্টেন্সৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ' তিনিটাত আমি বহুতকেইটা ইম্পৰ্টেণ্ট চেণ্টেন্সৰ বয় চেঞ্জ কৰা শিকিছিলোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট বাক্যৰ বয় চেঞ্জ কৰিম। ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, যাতে তোমালোকে সময়মতে মোৰ গোটেইকেইটা ভিডিঅ'ৰ ন'টিফিকেশ্যনছ পাই যোৱা। তোমালোকে কলম বহি লৈ ৰেডি হ'বা আৰু সম্পূৰ্ণ ভিডিঅ' চাবা, বুজিবলৈ চেষ্টা কৰিবা। কিবা অসুবিধা পালে তোমালোকে কমেণ্ট কৰি মোক জনাবা। এতিয়া ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আজিৰ প্ৰথমটো চেণ্টেন্স। 2014 চনত যিকেইটা বাক্য আহিছিলে, যিকেইটা বাক্যৰ বয় চেঞ্জ আমাক কৰিবলৈ দিছিলে, তাৰ প্ৰথমটো চেণ্টেন্স হৈছে নম্বৰ এ, এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ। এক্সিডেণ্টছ আৰ কজড বাই কেয়াৰলেছনেছ। এই বাক্যটো আমি বয় চেঞ্জ কৰিম। তোমালোকে ইয়াৰ আগতে গম পাইছা যে বয় চেঞ্জ কৰিবলৈ হ'লে প্ৰথমে আমাৰ তিনিটা বস্তুক চিনাক্ত কৰি ল'ব লাগে, আইডেণ্টিফাই কৰিব লাগে। বাক্যটোৰ যিবিলাক শব্দ আছে, শব্দক আইডেণ্টিফাই কৰিব লাগে, চিনাক্ত কৰিব লাগে। ছাবজেক্ট কোনটো, ভাৰ্ব কোনটো, অবজেক্ট কোনটো, এডভাৰ্ব কোনটো, কমপ্লিমেণ্ট কোনটো, এনেকৈ আমাৰ কি কৰিব লাগে, চিনাক্ত কৰিব লাগে। তাৰপিছত টেন্স চিনাক্ত কৰিব লাগে, বাক্যটো কোনটো টেন্সৰ। আৰু লাষ্টত বাক্যটো এক্টিভত আছে নে পেছিভত আছে। যদি এক্টিভত আছে পেছিভলৈ নিব লাগিব, যদি পেছিভত আছে এক্টিভলৈ নিব লাগিব। এই কথাবিলাক তোমালোকে গম পাইছা। এতিয়া এই বাক্যটো চোৱা। এই বাক্যটোত প্ৰথমে আমি শব্দকেইটা চিনাক্ত কৰিম। প্ৰথমে লিখা আছে এক্সিডেণ্টছ। এক্সিডেণ্টছটো হৈছে ছাবজেক্ট, যিহেতু হেল্পিং ভাৰ্বৰ আগত ব্যৱহাৰ হৈছে। এক্সিডেণ্টছ আৰটো হৈছে হেল্পিং ভাৰ্ব। এম ইজ আৰ মনত ৰাখিবা তোমালোকে, ইয়াৰ আগতো চাগে কৈছিলোঁ। এম ইজ আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, ডু, ডাজ, ডিড, ঠিক আছে, উইল ডু, এইবিলাকক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। যিবিলাক ৰেগুলাৰ ভাৰ্বক বা ফিনাইট ভাৰ্বক সহায় কৰিবলৈ আহে, হেল্প কৰিবলৈ টেন্সত ব্যৱহাৰ কৰা হয়, সেইবিলাকক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। যিবিলাক ভাৰ্বে মানে ৰেগুলাৰ ভাৰ্বক বা একশ্যন ভাৰ্বক সহায় কৰিবলৈ আহে বাক্যত, সেইবিলাক ভাৰ্বক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। যেনে এম ইজ আৰ, ৱাজ ৱেৰ, হেভ হেজ হেড, ডু ডাজ ডিড, উইল ডু, এইবিলাক বাক্যত তোমাৰ কি আহে, এইবিলাক ফিনাইট ভাৰ্বৰ আগত যেতিয়া ফিনাইট ভাৰ্বক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়, তেতিয়া এইবিলাকক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। ইয়াত আৰটো হৈছে হেল্পিং ভাৰ্ব, গতিকে তোমালোকে ওপৰত লিখি দিবা HV, মানে হেল্পিং ভাৰ্ব। এক্সিডেণ্টৰ ওপৰত এক্সিডেণ্টছ বহুবচন আছে, প্লুৰেল নম্বৰ, তাৰ ওপৰত লিখি দিবা তোমালোকে S, অৰ্থাৎ ছাবজেক্ট। ঠিক আছে, ব্ৰাছটো দি লওঁ আগতে, এইটো কৰি আছোঁ আমি, এইটো বাক্যৰ বয় চেঞ্জ কৰি আছোঁ। তো এক্সিডেণ্টছৰ ওপৰত তোমালোকে লিখি দিবা S বা ছাবজেক্ট সম্পূৰ্ণ লিখিবা যদি ঠাই আছে, আৰু আৰৰ ওপৰত লিখিবা তোমালোকে হেল্পিং ভাৰ্ব HV, H.V, হেল্পিং ভাৰ্ব। তাৰপিছত আছে কাউষ্ট। ঠিক আছে, কাউষ্টটো হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্ম, তো তোমালোকে কাউষ্টৰ ওপৰত লিখিবা V3 লিখিবা। ঠিক আছে, তাৰপিছত আছে কেয়াৰলেছনেছ, বাইটো হৈছে প্ৰিপজিশ্যন, তো বাইৰ ওপৰত লিখিবা তোমালোকে P, প্ৰিপজিশ্যন। তাৰপিছত আছে কেয়াৰলেছনেছটো হৈছে অবজেক্ট। বাইৰ পিছত যিটো শব্দ থাকিব, বাই প্ৰিপজিশ্যনৰ পিছত যিটো শব্দ থাকিব, এইটো অবজেক্ট হ'ব। গতিকে কেয়াৰলেছনেছৰ পিছত ওপৰত লিখিবা অবজেক্ট, OB। ঠিক আছে, OB লিখিবা, আৰু বাইৰ ওপৰত লিখিবা P, প্ৰিপজিশ্যন। হৈ গ'ল আমাৰ শব্দৰ চিনাক্তকৰণ। শব্দকেইটা আমি চিনাক্ত কৰিলোঁ। এক্সিডেণ্টছ হৈছে ছাবজেক্ট, বাক্য যাৰ বিষয়ে কিবা কোৱা হয় তাকে ছাবজেক্ট বুলি কোৱা হয়, তোমালোকে গম পাইছা। বা হেল্পিং ভাৰ্বৰ আগত যিটো শব্দ থাকে, বা লিংকিং ভাৰ্বৰ আগত যিটো শব্দ থাকে, বা একশ্যন ভাৰ্ব বা ৰেগুলাৰ ভাৰ্বৰ আগত যিটো শব্দ থাকে, প্ৰায় সেইটো কি হয়, ছাবজেক্ট হয়। আৰু আৰটো হৈছে ইয়াত হেল্পিং ভাৰ্ব। হেল্পিং ভাৰ্ব কাক কয় তোমালোকক ক'লোঁ, যে ফিনাইট ভাৰ্বক বা মেইন ভাৰ্বক বা একশ্যন ভাৰ্বক সহায় কৰিবলৈ, হেল্প কৰিবলৈ যিবিলাক ভাৰ্ব ব্যৱহাৰ কৰা হয়, সেইবিলাকক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। যেনে এম ইজ আৰ, ৱাজ ৱেৰ, হেভ হেজ হেড, ডু ডাজ ডিড, উইল ডু, এইবিলাক হৈছে হেল্পিং ভাৰ্ব বা অক্সিলেৰী ভাৰ্ব। এতিয়া আৰৰ ওপৰত তোমালোকে লিখিছা HV, এক্সিডেণ্টছৰ ওপৰত লিখিছা S, ছাবজেক্ট, আৰু কাউষ্ট হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্ম। হেল্পিং ভাৰ্বৰ পিছত যদি ভাৰ্বৰ লগত ED, মেইন ভাৰ্বৰ লগত বা একশ্যন ভাৰ্বৰ লগত বা ফিনাইট ভাৰ্বৰ লগত ED যোগ হৈ আছে, তেতিয়াহ'লে বুজিবা এইটো হৈছে থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম বা পেছিভ ফৰ্ম।
তাৰপিছত বাইৰ ওপৰত তোমালোকে লিখিছা প্ৰিপজিশ্যন পি, তাৰপিছত আছে কেয়াৰলেছনেছ। বাই প্ৰিপজিশ্যনৰ পিছত যিটো শব্দ আহে সেইটো অবজেক্ট হয়, তো কেয়াৰলেছনেছটো হৈছে অবজেক্ট। তো শব্দৰ চিনাক্তকৰণ হৈ গ'ল। এতিয়া আমাৰ টেন্স চিনাক্ত কৰিব লাগিব, কোনটো টেন্স ব্যৱহাৰ হৈছে এই বাক্যটোত। চোৱা, এই বাক্যটোত আছে আৰ খাউষ্ট, ঠিক আছে। এম ইজ আৰ, তোমালোকক কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টোত, এম ইজ আৰৰ পিছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে, চ' আৰ আছে, আৰৰ পিছত আছে খাউষ্ট থাৰ্ড ফৰ্ম B3। তো এম ইজ আৰৰ পিছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে তেতিয়াহ'লে সেইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয়। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ পেছিভ ভইচ হয়। এম ইজ আৰ হেল্পিং ভাৰ্বৰ পিছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে, পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকে বা পেছিভ ফৰ্ম থাকে, তেতিয়া সেই বাক্যটো আমাৰ কি হয়, প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয়। গতিকে আমি গম পালোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ পেছিভ ভইচ হয়। গতিকে আমি গম পালোঁ এই বাক্যটোত প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ হৈছে আৰু এই বাক্যটো পেছিভ ভইচত আছে। গতিকে তিনিওটা বস্তুৰ চিনাক্তকৰণ হৈ গ'ল, শব্দ চিনাক্তকৰণ হৈ গ'ল, তাৰপিছত টেন্স চিনাক্ত কৰিলোঁ আমি, আৰু তাৰপিছত আমি ভইচ চিনাক্ত কৰিলোঁ যে বাক্যটো পেছিভ ভইচত আছে। এতিয়া এক্টিভ ভইচত নিব লাগিব। এক্টিভ ভইচত নিলে পেছিভৰ পৰা এক্টিভলৈ নিলে দুটা বস্তু নাইকিয়া কৰি দিব লাগে, দুটা বস্তু ডিলিট কৰিব লাগে। এটা হৈছে হেল্পিং ভাৰ্ব আৰু এটা হৈছে তোমাৰ প্ৰিপজিশ্যন। হেল্পিং ভাৰ্ব ইয়াত কোনটো আৰ হৈছে, এইটো ডিলিট কৰিব লাগিব, আৰু বাই হৈছে প্ৰিপজিশ্যন, এইটোক ডিলিট কৰিব লাগিব। এতিয়া ভইচ চেঞ্জ কৰাৰ যিটো পদ্ধতি, সেইটো আমি আমাৰ কি কৰিব লাগিব, অৱলম্বন কৰিব লাগিব। এতিয়া ভইচ চেঞ্জ কৰাৰ পদ্ধতি কি, অবজেক্টক ছাবজেক্ট কৰিব লাগিব প্ৰথমে। তো অবজেক্ট কোনটো আছিলে, কেয়াৰলেছনেছ, গতিকে কেয়াৰলেছনেছটোক ছাবজেক্ট কৰিব লাগিব, অৰ্থাৎ ছাবজেক্টৰ ঠাইত বহুৱাব লাগিব। যেনেকৈ তোমালোকে গম পাইছা, আনচাৰত তোমালোকে চাব পাৰিছা, কেয়াৰলেছনেছটো ছাবজেক্টৰ ঠাইত ব্যৱহাৰ কৰা হৈছে। কেয়াৰলেছনেছটোক ছাবজেক্টৰ ঠাইত ব্যৱহাৰ কৰা হৈছে। এতিয়া টেন্স অনুযায়ী আমাৰ কি একশ্যন ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব, বা ৰেগুলাৰ ভাৰ্ব বা ফিনাইট ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব টেন্স অনুযায়ী। টেন্স হৈছে আমাৰ গম পাইছিলোঁ আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স। এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ভাৰ্ব বহুৱাৰ, প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যত ভাৰ্ব দিয়াৰ আগতে আমাৰ ছাবজেক্টটো চাব লাগিব, ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয়। এতিয়া কেয়াৰলেছনেছ যিটোক আমি ছাবজেক্ট বনালোঁ, অবজেক্টটো ছাবজেক্ট বনালোঁ, তো এইটোৰ নাম হ'ব নিউ ছাবজেক্ট, ঠিক আছে। এইটোৰ নাম হৈ যাব নিউ ছাবজেক্ট, NS, এইটোৰ নাম হৈ যাব নিউ ছাবজেক্ট। স্ক্ৰীণত লিখিব পৰা নাযায়, NS, নিউ ছাবজেক্ট, ঠিক। এতিয়া নিউ ছাবজেক্টটো চাব লাগিব, নিউ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয়। এতিয়া আমি চাইছোঁ কেয়াৰলেছনেছটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। তো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এক্টিভত দেই, এইটো পেছিভৰ পৰা এক্টিভ কৰি আছোঁ। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ এক্টিভত যেতিয়া নতুন ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেতিয়া ভাৰ্বৰ লগত যিটো একশ্যন ভাৰ্ব আছে, সেই ভাৰ্বৰ লগত S/S যোগ হয়। ভাৰ্ব আছিলে আমাৰ কোনটো, কাউজড, ঠিক। কাউজড আছিলে এইটো শেষত ডি আছিলে, ডিটো নাইকিয়া কৰি দিব লাগিব, ডিটো নাইকিয়া কৰি S যোগ কৰি দিব লাগিব। তো কেয়াৰলেছনেছ কাউজেছ হৈ যাব, যেহেতু কেয়াৰলেছনেছটো থাৰ্ড পাৰ্চন, কেয়াৰলেছনেছটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তো কেয়াৰলেছনেছ কাউজেছ হ'ব। তাৰপিছত কি কৰিব লাগিব, তাৰপিছত যিটো পেছিভত ছাবজেক্ট আছিলে সেইটো অবজেক্ট হৈ যাব। এতিয়া ছাবজেক্ট কোনটো আছিলে, এক্সিডেণ্টছ, গতিকে এক্সিডেণ্টছটো কি কৰিব লাগিব, কাউজে যিটো ভাৰ্ব আছে আনিছোঁ আমি, তাৰপিছত লিখি দিব লাগিব। তাৰপিছত ভাৰ্বৰ পিছত লিখি দিলে এইটো কি হৈ যাব, অবজেক্ট হৈ যাব। তেতিয়া বাক্যটো হ'ব কেয়াৰলেছনেছ কাউজেছ এক্সিডেণ্টছ, আৰু এইটো হৈ গ'ল আমাৰ এক্টিভৰ বাক্য, এক্টিভ ভইচ হৈ গ'ল। তো পেছিভ ভইচৰ পৰা আমি এক্টিভ ভইচ কৰিম। নেক্সট নম্বৰ বি, হু ডিড দিছ ৱৰ্ক। হু ডিড দিছ ৱৰ্ক, এই বাক্যটো চাবা। এই বাক্যটো প্ৰথমে আমি শব্দকেইটা চিনাক্ত কৰি লওঁ। হুটো হৈছে আমাৰ কুৱেশ্যন ৱৰ্ড প্লাছ ছাবজেক্ট, হু কি হয়, বাক্যত ছাবজেক্ট হয়, কুৱেশ্যন ৱৰ্ড প্লাছ ছাবজেক্ট ইয়াত। গতিকে আমি ওপৰত লিখিম, হুৰ ওপৰত লিখিম কুৱেশ্যন ৱৰ্ড প্লাছ ছাবজেক্ট। তাৰপিছত ডিড আমাৰ ইয়াত হ'ব ভাৰ্বৰ ছেকেণ্ড ফৰ্ম দেই, ডিডটো ইয়াত হ'ব ভাৰ্বৰ হুৰ ছেকেণ্ড ফৰ্ম, ডিডটো ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, গতিকে আমি ডিডৰ ওপৰত লিখিম V2। তাৰপিছত আছে দিছ ৱৰ্কটো হৈছে আমাৰ অবজেক্ট, ডিড ভাৰ্বৰ অবজেক্ট, দিছ ৱৰ্ক। শব্দকেইটাৰ চিনাক্তকৰণ হৈ গ'ল। এতিয়া আমাৰ টেন্স চিনাক্ত কৰিব লাগিব, কোনটো টেন্স ব্যৱহাৰ হৈছে এই বাক্যটোত। হু ডিড, ছাবজেক্টৰ পিছত ডিড ব্যৱহাৰ হৈছে, ডিডটো হৈছে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, আৰু আমি জানো ছাবজেক্টৰ পিছত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ হ'লে কোনটো টেন্স হয়, পাষ্ট ইনডেফিনিট টেন্স হয় বা চিম্পল পাষ্ট টেন্স হয়, আৰু এইটো বাক্যটো এক্টিভ ভইচত আছে, যিহেতু ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ হৈছে। পেছিভ ভইচত ভাৰ্বৰ থাৰ্ড ফৰ্ম হয়, ইয়াত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম আছে, গতিকে এইটো পেছিভ ভইচ হ'ব নোৱাৰে, পেছিভ ভইচৰ বাক্য হ'ব নোৱাৰে, এক্টিভ ভইচত আছে। তিনিওটা বস্তুৰ চিনাক্তকৰণ হৈ গ'ল, শব্দ চিনাক্ত কৰিলোঁ, শব্দকেইটা চিনাক্ত কৰিলোঁ, টেন্স আমি চিনাক্ত কৰিলোঁ, টেন্স হৈছে পাষ্ট ইনডেফিনিট টেন্স, আৰু ভইচো চিনাক্ত কৰিলোঁ, বাক্যটো এক্টিভ ভইচত আছে। এতিয়া পেছিভ ভইচত নিব লাগিব। এতিয়া পেছিভ ভইচত নিলে আমাৰ কি কৰিব লাগিব, অবজেক্টক ছাবজেক্ট কৰিব লাগিব। এতিয়া ইয়াত এটা নতুন কথা আহিছে, কি বাক্যটো হৈছে ইণ্টাৰগেটিভ চেণ্টেন্স। তোমালোকে গম পাইছা, লাষ্টত কুৱেশ্যন মাৰ্ক আছে, ইণ্টাৰগেটিভ চেণ্টেন্স হৈ আছে, প্ৰশ্নবোধক বাক্য হৈ আছে।
আৰু বাক্যটোৰ আৰম্ভণিত কুৱেশ্যন ৱৰ্ড আছে। এতিয়া এটা কথা হ'ল এক্টিভৰ বাক্যৰ আৰম্ভণিত যদি কুৱেশ্যন ৱৰ্ড থাকে, পেচিভৰ বাক্যটো আৰম্ভণিত কি থাকিব লাগিব? কুৱেশ্যন ৱৰ্ড থাকিব লাগিব। বা পেচিভৰ বাক্যৰ আৰম্ভণিত যদি কুৱেশ্যন ৱৰ্ড থাকে, প্ৰশ্নবোধক শব্দ থাকে, এক্টিভৰ বাক্যৰ আৰম্ভণিটো কি হ'ব লাগিব? আমাৰ কুৱেশ্যন ৱৰ্ড বা প্ৰশ্নবোধক শব্দ থাকিব লাগিব। প্ৰশ্নবোধক শব্দৰ কামটো আগত কৰিব লাগিব। প্ৰশ্নবোধক শব্দই বা কুৱেশ্যন ৱৰ্ডে সদায় মানে ডিমাণ্ড কৰে বাক্যৰ আৰম্ভণিত থাকিব বিচাৰে বা বাক্যৰ আৰম্ভণিত থাকে। ঠিক আছে, এতিয়া হুৰ কামটো আগত কৰিব লাগিব। হুটো যিহেতু কুৱেশ্যন ৱৰ্ড, গতিকে কুৱেশ্যন ৱৰ্ডৰ কামটো আগত কৰিব লাগিব। এতিয়া ডাইৰেক্টত এক্টিভ ভইচত হু থাকিলে, হু কুৱেশ্যন ৱৰ্ড থাকিলে, পেচিভ ভইচত হু কি হৈ যায়? হুম হৈ যায়। হু কি হৈ যায়? হুম হৈ যায়। হুটো যিহেতু ছাবজেক্ট হয়, তাক অবজেক্ট বনালে কি হ'ব? হুম হৈ যাব। এতিয়া পেচিভ ভইচত তোমালোকে জানা অবজেক্টৰ আগত বাই প্ৰিপজিশ্যন বা অন্য প্ৰিপজিশ্যন ব্যৱহাৰ হয় ভাৰ্ব অনুসৰি। গতিকে ইয়াত আমাৰ কি কৰিব লাগিব? হুৰ আগত বাই দিব লাগিব। হুম বনাই হুমৰ আগত বাই দিব লাগিব। হুটো হৈ যাব বাই হুম। বাই কিয় ব্যৱহাৰ হ'ব? পেচিভ ভইচত জানা তোমালোকে অবজেক্টৰ আগত বাই ব্যৱহাৰ হয়, সেইকাৰণে হুমৰ আগত বাই দিব লাগিব। আৰু তোমালোকে জানা যে পেচিভ ভইচত কি হয় যে এক্টিভত যিটো ছাবজেক্ট থাকে সেইটো অবজেক্ট হয়, আৰু সেইটো অবজেক্টৰ আগত বাই প্ৰিপজিশ্যন হয় বা অন্যান্য প্ৰিপজিশ্যন হয়। এতিয়া আমি ইয়াত হু যিটো কুৱেশ্যন ৱৰ্ড আছিলে লগতে ছাবজেক্ট আছিলে, সেইটো কি কৰিলোঁ? আমি ইয়াৰ কামটো আগত কৰিলোঁ, আৰু হুক আমি অবজেক্ট বনালোঁ। গতিকে অবজেক্টৰ আগত যিহেতু পেচিভ ভইচত বাই ব্যৱহাৰ হয়, গতিকে হুমৰ আগত আমাৰ ইয়াত বাই দিব লাগিব, অৰ্থাৎ হু কি হৈ যাব? বাই হুম হৈ যাব। এতিয়া আৰু এটা কথা কি, পেচিভ ভইচত আমাৰ কুৱেশ্যন ৱৰ্ডৰ পিছত সদায় হেল্পিং ভাৰ্ব ব্যৱহাৰ হয়। পেচিভ ভইচত কুৱেশ্যন ৱৰ্ডৰ পিছত সদায় কি ব্যৱহাৰ হয়? হেল্পিং ভাৰ্বৰ ব্যৱহাৰ হয়। এতিয়া টেন্স আৰু ছাবজেক্ট অনুযায়ী আমাৰ হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব। এতিয়া টেন্স আমি গম পাইছিলোঁ পাষ্ট ইনডিফিনিট টেন্স, আৰু পাষ্ট ইনডিফিনিট টেন্সৰ পেচিভ ভইচত দুটা হেল্পিং ভাৰ্ব ব্যৱহাৰ হয়। এটা হৈছে ৱাজ আৰু এটা হৈছে ৱেৰ। ছাবজেক্ট যদি ছিংগুলাৰ হয় তেতিয়াহ'লে ৱাজ ব্যৱহাৰ হ'ব, ছাবজেক্ট যদি প্লুৰেল হয়, বহুবচনৰ হয়, তেতিয়াহ'লে ৱেৰ ব্যৱহাৰ হ'ব। এতিয়া ছাবজেক্ট চাব লাগিব। এতিয়া আমাৰ এক্টিভত আছিলে দিছ ৱৰ্ক, এইটো অবজেক্ট আছিলে, ইয়াত ছাবজেক্ট কৰিব লাগিব। এতিয়া দিছ ৱৰ্কক ছাবজেক্ট কৰিলে আমাৰ এইটো ছাবজেক্টৰ আগত আমাৰ হেল্পিং ভাৰ্ব আগতে দি ল'ব লাগিব। এতিয়া দিছ ৱৰ্ক সেইটো হৈছে ছিংগুলাৰ, দিছ ৱৰ্ক যিহেতু ছিংগুলাৰ, গতিকে ছিংগুলাৰ ছাবজেক্টৰ আগত আমাৰ ৱাজ হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব। গতিকে বাক্যটো হ'ব বাই হুম ৱাজ দিছ ৱৰ্ক। এতিয়া পেচিভ ভইচৰ বাক্যত যিটো দিছ ৱৰ্ক আহিছে সেইটো আমাৰ কি হ'ব? সেইটো হ'ব ছাবজেক্ট। ওপৰত হু ডিড দিছ ৱৰ্ক, এক্টিভ ভইচৰ বাক্যত যিটো দিছ ৱৰ্ক আছিল সেইটো আছিল অবজেক্ট। এতিয়া ইয়াৰ তলত পেচিভ ভইচৰ বাক্যত এইটো হৈ যাব আমাৰ ছাবজেক্ট। এইটো হৈ যাব এতিয়া ছাবজেক্ট। ওপৰত আছিল এইটো আমাৰ অবজেক্ট, ইয়াত হৈ যাব ছাবজেক্ট। তাৰপিছত আহিব আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম, যিটো মেইন ভাৰ্ব আছিলে, একশ্যন ভাৰ্ব আছিলে, তাৰ থাৰ্ড ফৰ্ম আহিব। পেচিভ ভইচত যিহেতু সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হয়, পেচিভ ফৰ্ম ব্যৱহাৰ হয় বা পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ হয়। এতিয়া ভাৰ্ব আছিলে কোনটো? ডিড, ডিডৰ থাৰ্ড ফৰ্ম আনিব লাগিব ডান। এতিয়া ডানটো আনিব লাগিব আমাৰ ছাবজেক্টৰ পিছত, দিছ ৱৰ্ক ডান। দিছ ৱৰ্কটো ছাবজেক্ট হৈছে ইয়াত, দিছ ৱৰ্কৰ পিছত আনিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম। এতিয়া কমপ্লিট বাক্যটো এনেকুৱা হ'ব বাই হুম ৱাজ দিছ ৱৰ্ক ডান। তাৰপিছত কুৱেশ্যন মাৰ্ক দিব লাগিব, যিহেতু ইণ্টাৰগেটিভ চেণ্টেন্স। এক্টিভত যিটো ইণ্টাৰগেটিভ থাকে, পেচিভত সেইটো ইণ্টাৰগেটিভেই হয়। ঠিক আছে, এক্টিভত ইণ্টাৰগেটিভ থাকিলে পেচিভত ইণ্টাৰগেটিভ হ'ব, পেচিভত ইণ্টাৰগেটিভ থাকিলে এক্টিভত ইণ্টাৰগেটিভ হ'ব। বা মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়ালৈকে নিশ্চয় বুজি পাইছা। এতিয়া আমি 2015 চনত যিবিলাক বাক্য আহিছিলে বয় চেঞ্চৰ, সেইবিলাকৰ আমি বয় চেঞ্জ কৰিম। এইটো নম্বৰ এ, উই ৱৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট। এই বাক্যটো চাবা। প্ৰথমে আমি শব্দকেইটা চিনাক্ত কৰি লওঁ। উইটো হৈছে ছাবজেক্ট, ঠিক আছে, উইটো হৈছে ছাবজেক্ট, আৰু ৱেৰ হৈছে আমাৰ হেল্পিং ভাৰ্ব, আৰু ৱেৰ হৈছে হেল্পিং ভাৰ্ব। এইটো হৈছে আমাৰ হেল্পিং ভাৰ্ব। হেল্পিং ভাৰ্ব কাক কয় তোমালোকে গম পাইছা, যে ফিনাইট ভাৰ্বৰ আগত বা একশ্যন ভাৰ্বৰ আগত বা মেইন ভাৰ্বৰ আগত একশ্যন ভাৰ্বক সহায় কৰিবলৈ যিটো ভাৰ্ব ব্যৱহাৰ কৰা হয় তাকেই হেল্পিং ভাৰ্ব বুলি কোৱা হয়। আৰু হেল্পিং ভাৰ্ব হৈছে এম, ইজ, আৰ, ৱাজ, ৱেৰ, পিক, হেভ, হেজ, হেড, ডু, ডাজ, ডিড, উইল ডু, এইবিলাকক হেল্পিং ভাৰ্ব বুলি কোৱা হয়। যেতিয়া এইবিলাক আমাৰ ফিনাইট ভাৰ্বৰ আগত বা একশ্যন ভাৰ্বৰ আগত বা ৰেগুলাৰ ভাৰ্বৰ আগত ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া হৈছে ছাৰপ্ৰাইজড। এইটো ছাৰপ্ৰাইজড, উই ৱাৰ ছাৰপ্ৰাইজড। ছাৰপ্ৰাইজডৰ শেষত চোৱা ই ডি যোগ হৈ আছে, আৰু যিবিলাক ভাৰ্বৰ শেষত ই ডি যোগ হৈ থাকে তাৰ আগত যদি হেল্পিং ভাৰ্ব থাকে তেতিয়াহ'লে সেই ভাৰ্বটো থাৰ্ড ফৰ্ম হয়। এইটো হৈছে আমাৰ থাৰ্ড ফৰ্ম, গতিকে আমি লিখিম V3। ঠিক আছে, ছাৰপ্ৰাইজৰ ওপৰত লিখিম আমি V3। উইৰ ওপৰত লিখিম আমি ছাবজেক্ট, এইটো উই যিটো আছে এইটোৰ ওপৰত লিখিম আমি ছাবজেক্ট, আৰু ৱেৰৰ ওপৰত লিখিম আমি HV অৰ্থাৎ হেল্পিং ভাৰ্ব, আৰু ছাৰপ্ৰাইজৰ ওপৰত লিখিম আমি V3 অৰ্থাৎ ভাৰ্বৰ থাৰ্ড ফৰ্ম, আৰু এট যিটো আছে ইয়াত এট, ঠিক, এটৰ ওপৰত লিখিম আমি প্ৰিপজিশ্যন অৰ্থাৎ পি। এটটো হৈছে প্ৰিপজিশ্যন। এতিয়া তাৰপিছত আছে কণ্ডাক্ট।
হিজ কণ্ডাক্ট এট হিজ কণ্ডাক্ট হিজ কণ্ডাক্ট যিটো আছে হিজ কণ্ডাক্টটো হৈছে আমাৰ অবজেক্ট প্ৰিপজিশ্যনৰ পিছত যিটো আহে সেইটো কি হয় অবজেক্ট গতিকে হিজ কণ্ডাক্টটো হ'ব অবজেক্ট ইয়ালৈকে তোমালোকে নিশ্চয় গম পাইছা এতিয়া আমি শব্দকেইটা চিনাক্ত কৰিলোঁ এতিয়া আমাৰ টেন্স চিনাক্ত কৰিব লাগিব যে বাক্যটো টেন্স কোনটো টেন্স ব্যৱহাৰ হৈছে তোমালোকে গম পাইছা ইয়াৰ আগত যে ৱাজ আৰু ৱেৰৰ পিছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে তেতিয়াহ'লে এইটো কি হয় পাষ্ট ইনডেফিনিট টেন্সৰ পেছিভ ভইচ হয় পাষ্ট ইনডেফিনিট টেন্স ৱাজ বা ৱেৰৰ পিছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে তোমালোকে গম পাইছা সেইটো পাষ্ট ইনডেফিনিট টেন্স বা চিম্পল পাষ্ট টেন্সৰ কি হয় পেছিভ ভইচ হয় গতিকে এই বাক্যটো পেছিভ ভইচত আছে ঠিক আছে পাষ্ট ইনডেফিনিট টেন্স আৰু পেছিভ ভইচত আছে তো গতিকে তিনিটা বস্তুৰ চিনাক্তকৰণ হৈ গ'ল শব্দকেইটা আমি চিনাক্ত কৰিলোঁ তাৰপিছত আমি টেন্স চিনাক্ত কৰিলোঁ যে বাক্যটো পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্ট টেন্সত আছে যিহেতু ৱাজ বা ৱেৰৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্মৰ ব্যৱহাৰ হৈছে ৱেৰৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্মৰ ব্যৱহাৰ হৈছে তাৰপিছত আমাৰ এইটো পেছিভ ভইচত আছে ৱাজ বা ৱেৰৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ হ'লে পাষ্ট ইনডেফিনিট টেন্সৰ বা চিম্পল পাষ্ট টেন্সৰ পেছিভ ভইচ হয় গতিকে তিনিটা বস্তুৰ চিনাক্তকৰণ হৈ গ'ল শব্দৰ চিনাক্তকৰণ হৈ গ'ল তাৰপিছত আমাৰ টেন্সৰ চিনাক্তকৰণ হৈ গ'ল তাৰপিছত আমাৰ ভইচৰ চিনাক্তকৰণ হৈ গ'ল যে বাক্যটো পেছিভ ভইচত আছে এতিয়া এক্টিভ ভইচত নিব লাগিব ঠিক আছে এক্টিভ ভইচত নিব লাগিব এতিয়া চোৱা এইটো চোৱা এইটো আনচাৰ এতিয়া আমাৰ কি কৰিব লাগিব যিটো অবজেক্ট আছিলে ঠিক আছে যিটো অবজেক্ট আছিলে অবজেক্টটো কি কৰিব লাগে ছাবজেক্ট কৰিব লাগে অবজেক্ট কোনটো আছিলে এট হিজ কণ্ডাক্ট আছিলে তো হিজ কণ্ডাক্টক আমাক ছাবজেক্ট কৰিব লাগিব ছাবজেক্ট কৰি ছাবজেক্টৰ ঠাইত ব্যৱহাৰ কৰিব লাগিব তো হিজ কণ্ডাক্ট ইয়াত আহি গ'ল ছাবজেক্টৰ ঠাইত এতিয়া ইয়াৰ নাম হৈ গ'ল নিউ ছাবজেক্ট ইয়াৰ নাম কি নিউ ছাবজেক্ট NS ইয়াৰ নাম হৈ গ'ল নিউ ছাবজেক্ট এতিয়া টেন্স অনুযায়ী ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব এটা কথা ৰৈ গ'ল পেছিভ যেহেতু এই বাক্যটো উই ৱাৰ ছাৰপ্ৰাইজড এট হিজ কণ্ডাক্ট এই বাক্যটো পেছিভ ভইচত আছিলে পেছিভ ভইচত আছে আৰু পেছিভ ভইচৰ পৰা এক্টিভ ভইচলৈ নিলে আমাৰ দুটা বস্তু কি কৰিব লাগে নাইকিয়া কৰি দিব লাগে দুটা বস্তু ডিলিট কৰিব লাগে এটা হেল্পিং ভাৰ্ব আৰু এটা হৈছে প্ৰিপজিশ্যন ইয়াত হেল্পিং ভাৰ্ব আছিলে ৱেৰ গতিকে ৱেৰটোক নাইকিয়া কৰি দিব লাগিব এইটো ৱেৰ এইটোক নাইকিয়া কৰিব লাগিব আৰু এইটো প্ৰিপজিশ্যন এইটোক নাইকিয়া কৰি দিব লাগিব ঠিক আছে এতিয়া নাইকিয়া কৰি আমাৰ কি কৰিব লাগিব অবজেক্টটোক ছাবজেক্ট কৰিব লাগিব অবজেক্ট আছে হিজ কণ্ডাক্ট হিজ কণ্ডাক্টক ছাবজেক্টৰ ঠাইত ব্যৱহাৰ কৰিব লাগিব ঠিক এইটো চোৱা হিজ কণ্ডাক্টটো ছাবজেক্টৰ ঠাইত ব্যৱহাৰ হৈছে এইটো হিজ কণ্ডাক্টটো হৈছে এইটো ছাবজেক্ট এইটো হৈ গ'ল ছাবজেক্ট এতিয়া টেন্স যিহেতু পাষ্ট ইনডিফিনিট টেন্স আছিলে আৰু এতিয়া আমি এক্টিভ কৰি আছোঁ তো পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভত ছাবজেক্টৰ পিছত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ হয় গতিকে ছাৰপ্ৰাইজড হৈছে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ভাৰ্বৰ লগত যদি ইডি যোগ হৈ আছে তো বুজিবা এইটো ছেকেণ্ড ফৰ্ম হয় আৰু তাৰ আগত যদি হেল্পিং ভাৰ্ব থাকে তেতিয়াহ'লে এইটো থাৰ্ড ফৰ্ম হয় তো ছাৰপ্ৰাইজটো হৈছে ছেকেণ্ড ফৰ্ম ঠিক হিজ কণ্ডাক্ট ছাবজেক্ট হৈ গ'ল আৰু ছাৰপ্ৰাইজ হৈছে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম V2 তাৰপিছত আমাৰ এতিয়া কি কৰিব লাগিব এতিয়া ছাবজেক্টক অবজেক্ট কৰিব লাগিব এইটো ছাবজেক্ট আছিলে পেছিভ ভইচৰ যিটো ছাবজেক্ট আছিলে সেইটোক হেৰি কৰিব লাগিব অবজেক্ট কৰিব লাগিব এতিয়া ছাবজেক্ট কি আছিলে ছাবজেক্ট আছিলে আমাৰ উই এইটো আছিলে ছাবজেক্ট উই ইয়াত অবজেক্ট কৰিব লাগিব উইক অবজেক্ট কৰিলে কি হয় উইটো হৈ যায় আমাৰ আছ হৈ যায় উই যিহেতু ছাবজেক্টিভ প্ৰনাউন বা নমিনেটিভ প্ৰনাউন উইটো ছাবজেক্ট হয় সদায় বাক্যত আৰু তাক অবজেক্ট কৰিলে তাক অবজেক্টিভ প্ৰনাউনলৈ পৰিৱৰ্তন কৰিলে বা অবজেক্টিভ কেছলৈ নিলে উইটো কি হৈ যাব আছ হৈ যাব উই অবজেক্ট কৰিলে হৈ যাব আছ ঠিক আছে উই হৈ গ'ল আছ অৰ্থাৎ অবজেক্ট হৈ গ'ল এতিয়া আমি কি কৰিলোঁ অবজেক্টটোক ছাবজেক্ট কৰিলোঁ তাৰপিছত আমি ভাৰ্বৰ ছেকেণ্ড ফৰ্ম ব্যৱহাৰ কৰিলোঁ আৰু ছাবজেক্টক অবজেক্ট কৰিলোঁ ছাবজেক্ট আছিলে উই তাক অবজেক্ট কৰিলোঁ আছ হৈ গ'ল মই মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়ালৈকে নিশ্চয় বুজি পাইছা ভিডিঅ' বহুত লং হৈছে নেক্সট ভিডিঅ'ত আমি বাকীকেইটা কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ টাইম